रिब रिब हुनानु हुना हुदूर रोजो उमाल कथा कार बेथा कार भरोहा बाकी दी जाय पराने पराने सीना की हे बिरीना बाकी दी रिब रिब हुनानु हुना हेरा मोर एजन कोन जन्মৰ ভাই আছিল নাজানো মোর মান সম্মান সকলো হেক কৰি পেলাইছে আৰু মানুহৰ আগত মোক একেবাৰে হাঁহিয়াতৰ পাত্ৰ কৰি তুলিছে তুমি হে মিটিঙে ঘূৰাই ফুৰা তাক ইয়াৰ মই বহুত কমপ্লেইন শুনিছো ও নিৰেন সানিপুৰা চকুটোৰে তাইক চাই কিবা থৰ লাগি ৰলো ডিঙিটো কিবা খোপা মাৰি ধৰিলে গটিয়ে কথা কেনেকৈ ওলাব তোমাৰ ৰবা ৰবা আকৌ ফোন কৰিব নহয় তাই তেনেকুৱা নকৰিবা তাই দুখ পাই নহয় পুলিচৰ আলমাৰীত ইতিমধ্যে বন্দী হৈ থকা সেই কেছৰ ফাইলটো আকৌ ওপেন হৈছে কিন্তু কিয় কেছটো কেতিয়াবা হাম কাটিছিল কিন্তু ক্লোজ হোৱা নাছিল নহয় মানে আচলতে তেওঁলোকক পইচাৰ দৰকাৰ পাৰিলে অকমান সোনকালে লাগে সেইকাৰণে মোক কথাটো ক'লে আপোনাক ক'বলৈ শুনা মাষ্টৰ ক্ষেত্ৰী বাগানখন ল'বলৈ মোৰো ইচ্ছা নথকা নহয় অনিমেছেও গৈ পেলাই চাই পচন্দ হোৱা বুলিয়ে কৈছে কিন্তু ইমান ততাতৈয়াকৈ ময়ো কৈছোঁ তেখেতক ইমান খৰধৰকৈ ইমান ডাঙৰ কাম এটা সোনকালে কৰিব নোৱাৰি নহয় আচলতে বাবাহঁত যোৱাৰ পাছত মানে বাবাহঁত যোৱাৰ আগতেই মোৰ কিছুমান প্ৰপাৰ্টি সিহঁত দুটাৰ মাজত ভগাই দিছিলোঁ আৰু সেইবিলাকৰ ডকুমেণ্টছবিলাক এতিয়ালৈকে ফাইনেল হৈ উঠা নাই এই ধৰা কাৰেণ্ট একাউণ্ট ট্ৰেন্সফাৰ কৰা লোনবিলাকৰ মৰ্টগেজ দিয়া বেংক গ্যাৰাণ্টি ট্ৰেন্সফাৰ কৰা ইঞ্চুৰেঞ্চ পলিচিবিলাক ট্ৰেন্সফাৰ কৰা সেইবিলাক বহুত দীঘলীয়া প্ৰচেছ নহয় বুজিছোঁ আৰু ৰুক্মিণীগড় বাগিচাখনৰ কিছুমান সমস্যা আছে গতিকে ক্ষেত্ৰী বাগানখন ল'ম যদিও মোক কিছুদিন সময় লাগিব ধৰা অতি কমেও এবছৰ যদি তেখেতে ৱেইট কৰিব পাৰে আৰু কৰক আদাৰৱাইজ তেখেতে যি ভাল দেখে সেইটোকে কৰিব পাৰে আচলতে মাষ্টৰ সম্পত্তি হোৱাটো মানুহৰ ভাগ্যৰ ওপৰত কথা হয় হয় জন্ম মৃত্যু বিবাহ সা সম্পত্তি মাটি বাৰী সকলো ভগৱানৰ ইচ্ছা গতিকে যদি ভাগ্যত আছে হ'ব আৰু নহ'লে নাই আৰু বাকী কোৱাচোন বিয়ৈ কেনে আছে তেখেত ভালেই আছে মানে কি ক'ম আৰু নিৰ্ণৰ লগত বৰকে লাগি থাকে মানে কি কাৰণত এই যে বীৰণা আমেৰিকালৈ যোৱাৰ পিছৰে পৰা মানুহজনে কেৱল তাৰ বিয়াৰ কথাকে কৈ থাকে পাতিব লাগেতো বয়সটো হ'ল তাৰ নাই হোৱা এই দাড়ি খোপাৰ কাৰণেহে তাক তেনেকুৱা দেখি বয়স বেছি হোৱা নাই যি নহওক বিয়য়ে ঠিকেই চিন্তা কৰিছে তাৰ বিয়াখন পাতি দিব লাগে তেতিয়া ঘৰখন ভৰি পৰিব আৰু ভিনীহেক যদিও তেখেতটো তাৰ পিতৃৰ নিচিনাই আপুনি কৈছেহেনে সেই অকণমানিতে সি মাষ্টৰৰ ঘৰলৈ আহা গাঁৱৰ বহুতে বুবু বাবা উলিয়াইছিল বুবু বাবা মানে কি গাঁৱৰ কথাটোতো জানেই চিন্তাবোৰো তেনেকুৱা মানুহবিলাকেতো ক'বলৈ লৈছিলে সি হেনো সেই আমাৰ নীৰেণ মাষ্টৰৰ ল'ৰা মাষ্টৰে বিয়া কৰাৰ আগতে হেনো তাৰ জন্ম ইত্যাদি ইত্যাদি নাজানেনে আপুনি গাঁৱৰ মানুহৰ মগজুবোৰ ভূতৰ বাহ নীৰেণ মাষ্টৰৰ অবৈধ সন্তান বুলি বহুত দিন বুবু বাবা চলিছিল আৰু সি এতিয়া বিয়া নকৰাৰ মূৰ্তি ধৰিছে সেইটো আকৌ এটা খণ্ড মানে জানো শুনাহে কথা এজনী আছিল বোলে ক'ৰবাত নে এতিয়াও আছে সেয়া ভগৱানেহে জানে তাক ভালকৈ সুধিলে কথাবিলাক ওলাই পৰিব তাকেই এতিয়া মাষ্টৰৰ মূৰত ধৰিছে তাৰ বিয়াখন পাতিবই লাগে তাকে লৈ দুইটাৰ মাজত খণ্ড যুদ্ধ মাষ্টৰে মোক মাতি নিনি সেই মহাভাৰতবোৰ শুনাই থাকে
তেন্তে মই যাওঁ মেম। স্বপ্না, মই প্ৰথমতে ভাবিছিলোঁ কামটোত অনিমেশক ইনভলভ কৰাম, কিন্তু নাই নহ'ব। সকলোৱে জানে সি মোৰ ভতিজা, লগতে এখন ঘৰৰে সদস্য। এপটোৱে বিশেষ কাম নিদিব, গতিকে এতিয়া কামটো কৰিব লাগিব তুমি। কিন্তু মেম, একো নাই, সকলোৱে জানে তুমি বাবাৰ প্ৰাইভেট ছেক্ৰেটাৰী আছিলা, এতিয়া মোৰ ছেক্ৰেটাৰী। তুমি আমাৰ পেইড এমপ্লয়ী, গতিকে পাৰ্টিৰ কোনো মানুহে তোমাক সন্দেহ নকৰে। কিন্তু আপুনি নথকা অৱস্থাত মই পাৰ্টি অফিচলৈ গ'লে? যাব পাৰা, একো নাই, তাতে কি হ'ল? ধৰা তুমি মোৰ কাৰণে পাৰ্টি অফিচত মোলৈ ৱেইট কৰিছা, আৰু সেই সময়তে তুমি মজুমদাৰ আৰু শইকীয়াহঁতৰ মানুহবিলাকৰ লগত একগোট হৈ চেক বুজি সিহঁতৰ লগত মোৰ বিৰুদ্ধে কিছুমান কথা ক'বা। লাহে লাহে তুমি তেওঁলোকৰ লগত এক হৈ পেলাই তেওঁলোকে মোৰ বিৰুদ্ধে কি ষ্ট্ৰেটেজি ৰচিছে সেই কথাবিলাকৰ উমান ল'বা। কিন্তু মেম, তেওঁলোকে মোৰ আগত কথাবোৰ শ্বেয়াৰ কৰিব জানো? সোনকালে নকৰে, তেওঁলোকক তুমি পতিয়ন নিয়াব লাগিব। তুমি মোক বেয়া পোৱা, মাত্ৰ দৰমহাৰ টকাকেইটাৰ কাৰণেহে তুমি মোৰ ওচৰত কাম কৰি আছা। কি হ'ল, কি চিন্তা কৰি আছা? ভাবিছোঁ মেম, আপোনাৰ বিষয়ে বেয়া কথানো মই কেনেকৈ কওঁ, আৰু কি কথা বা ক'ম? অভিনয়, এক্টিং, তুমি মাত্ৰ নাটক এখনহে কৰিবা। ঠিক আছে মেম, মই আহিছোঁ। অ'কে, বাই বাই। সেই পুৰণা কেছটো ৰিঅপেন কৰিছা নেকি? নাই বৰ্তা, মই খালি এডভকেটক সুধিছিলোঁ যে কেছটো কি ষ্টেজত আছে। বাগানলৈ পুলিচ গৈছে দুবাৰ, পদ্মজাক সোধপোছ কৰিছে। মই ইমান বছৰে এইখন ঘৰত কাম কৰিলোঁ, কিন্তু সৌ পাকঘৰটোতে সোমাই থাকিলোঁ, আৰু আপুনি সিদিনা আহি ক'ৰ মানুহ ক'ৰ পালেগৈ আপোনালৈ গৌৰৱ নহ'ব? আৰু তাৰ পিছতো কিন্তু আপোনাৰ অহংকাৰ নাই। পৰাণে পৰাণে চিনাকি বিৰিণা, পৰাণে পৰাণে চিনাকি বিৰিণা। তোমাক বিশেষ কথা এটাৰ কাৰণে মাতি পঠালোঁ অনিমেশ। মই ৰুক্মিণী গড়লৈ গৈছিলোঁ। বাগানখনৰ কেইবাটাও কোৱাৰ্টাৰৰ সমস্যা আছে। লেবাৰবোৰেও আকৌ দাবী কৰিছে সিহঁতৰ দৰমহাটো অলপ বঢ়াব লাগে আগতকৈ। পুৰণি বাংলোটো অলপ ভাল কৰিব লাগিব। সেই ৰুদ্ৰকোষৰ বাংলোটো? অঁ, সেইটোৱেই। তোমাক এটা কথা সুধো ৰ'বা, তুমি দেউতাৰৰ সেই পুৰণা কেছটো ৰিঅপেন কৰিছা নেকি? নাই বৰ্তা, মই খালি এডভকেটক সুধিছিলোঁ যে কেছটো কি ষ্টেজত আছে। বাগানলৈ পুলিচ গৈছে দুবাৰ, পদ্মজাক সোধপোছ কৰিছে। আনকি কেৰালাত থকা তেওঁ বুঢ়া দেউতাককো মাতি পঠিয়াইছে। সন্দেহ মোৰো থাকি গ'ল বুজিছা। দেউতা ঢুকুৱাৰ পাছত কেছটো বন্ধ হৈ থাকিল, আৰু গগন কায়েও আগ নেবাঢ়িলে। বোৱাৰী চাহ কাৰ বাবে? এই আমাৰ বৰুৱা মেনেজাৰ। বৰুৱা? তেখেত কেতিয়া আহিল? ক'ত আছে তেখেত? মই দেখোন দেখাই নাই। এইজন বৰুৱা মেনেজাৰ নহয়, তাৰ ওপৰৰ বৰুৱা মেনেজাৰজন। বৰুৱাতকৈ ওপৰৰ মেনেজাৰ কোননো? কেলৈ আমাৰ বৰ্মন বাবু, দেখিছেনে নাই কিমান বিজি? বাহ, আজি দেখোন বহুত বিজি বৰ্মন বাবু। কথাটো কি? এই অভিবোপাই বোলে কিবা কাম এটা দিছে। এই গোটেইটো তেলখনা পকা বেলটোৰ দৰে হৈ আছে। বৰ্মন বাবু,
এই মেনেজাৰ বাবু এয়া এয়া এই মই যে চাহ নাখাওঁ তই সেইটো কথা জানো নে নাই মই কফি আনিব কৈছিলোঁ কফিয়েই দে ঐ আৰু কিন্তু তোৰ দিনক দিনে বেছি হৈছে দেই মোক তহঁতে কিয় ইমান ইনচাল্ট কৰি থাক ক'তনো ইনচাল্ট কৰিলোঁ হা মই আপোনাক লৈ গৌৰৱহে কৰোঁ চোৱা মই ইমান বছৰে এইখন ঘৰত কাম কৰিলোঁ কিন্তু সৌ পাকঘৰ দুটা সোমাই থাকিলোঁ আৰু আপুনি সিদিনা আহি ক'ৰ মানুহ ক'ৰ পালেগৈ আপোনাক লৈ গৌৰৱ নহ'ব আৰু তাৰ পিছতো কিন্তু আপোনাৰ অহংকাৰ নাই আচ্ছা লাহে লাহে ক'ব নোৱাৰ নেকি তই এটা মূৰ্খ মই বাৰু মূৰ্খ আপুনি জ্ঞানীজন হৈ কি মই যি কৰিছোঁ তথাপিও কিন্তু মোৰ অহংকাৰ নাই যা যা মোৰ ইম্পৰ্টেণ্ট কথা এটা আছে ফোন এটা কৰিব লাগে আৰ্জেণ্ট ফোন ন তোৰ লেবেল মই দি আছোঁ ৰ তুমি যে বাপেক তেনেকুৱা হোৱাটো স্বাভাৱিক এইবোৰ চিন্তা বাদ দিয়া এতিয়া তুমি ভগৱানক চিন্তা কৰা তাই যাতে নতুন ঠাইডোখৰত জোঁৱাইৰ সৈতে সুখে শান্তিয়ে থাকিব পাৰে এৰা মইতো তাই কুশলে থকাটোৱে কামনা কৰোঁ কিন্তু কি জানা মাষ্টৰ কেতিয়াবা এনেকুৱা ভাৱ হয় বাপেক হিচাপে মই যেন তাইৰ কাৰণে একো কৰিব নোৱাৰিলোঁ এয়া তোমাৰ একেবাৰে ভুল ধাৰণা মাষ্টৰ আৰু এটা কথা শুনা আৰু কেতিয়াবা যদি তাই এইবোৰ কথাত বেয়া পোৱা বুলি মন কৰা আকৌ ভগৱানক চিন্তা কৰিবা আৰু এটা কথা শুনা এতিয়া তাই নাই তুমি মিতিৰৰ ঘৰলৈ গৈ পেলাই ফুৰা চকা কৰা আনন্দ ফূৰ্তি কৰা আৰু মাজে মাজে ফোন কৰি থাকিবা তাই বাৰু এনেও তাত আমেৰিকাত ঘূৰি ফুৰি তাই ব্যস্তই হৈ থাকিব বাৰু সিহঁতটো ব্যস্ত হৈ থাকিব তাত তথাপি চিন্তা নকৰিবা আৰু মাজে মাজে আমি চক্ৰৱৰ্তী তালৈ মিতিৰ খাবলৈ যাম নহয় আৰু চক্ৰৱৰ্তীৰ লগত মোৰ এনেও এটা ভাল সম্পৰ্ক তাতে আকৌ তোমাৰ বিয়নীয়ে এইবাৰ ইলেকশ্যনো খেলিব আমি সহায় কৰিব লাগিব এইটো বাৰু হয় কিন্তু চিন্তা হয় জানা তুমি বৰ বেছি চিন্তা কৰা জীৱনত কোনোটো বস্তুৱেই স্থায়ী নহয় আৰু কোনো বস্তুৱে অস্থায়ী নহয় সকলো বস্তুৱে পৰিৱৰ্তন হয় অভি ৰুক্মিণীগড় বাগিচাৰ মেনেজাৰ সলনি হোৱা কথাটো মই কি বৰুৱাৰ পৰা জানিব লাগিব নেকি পৰাণে পৰাণে চিনাকি বিৰিণা পৰাণে পৰাণে চিনাকি গোটেইবিলাক কথা চালি জাৰি চাই মই এটা কথা ভাবিছোঁ তোমাৰ এটা চেঞ্জ দৰকাৰ মানে বৰ্তা তুমি কেইদিনমান ৰুক্মিণীগড়লৈ গৈ থাকি আহা ৰুক্মিণীগড় য়েছ ৰুক্মিণীগড় পৰিৱেশ সলনি হ'লে তোমাৰ মনটো অলপ মুকলি হ'ব নালাগে বৰ্তা মই ঠিকেই আছোঁ জাষ্ট এইকেইদিন কিছু কথাৰ বাবে অলপ ডিষ্টাৰ্ব হৈ আছিলোঁ মই বুজি পাওঁ অনিমেশ তোমাৰ ঠাইত মই হোৱা হ'লে মোৰ হয়তো এনেকুৱাই হ'লহেঁতেন ৰুক্মিণীগড় কেৱল এখন সাধাৰণ বাগানেই নহয় ইয়াত অকল কেৱল কেঁচা পাত ছিঙি চাহপাতৰ উৎপাদনেই কৰা নহয় ৰুক্মিণীগড় এখন সঞ্জীৱনী বাগান এই সেউজীয়া চাহ গছবিলাকৰ মাজে মাজে লুংলুঙীয়া বাটবোৰেদি গৈ থাকিলে তুমি তোমাৰ জীৱনৰ হেৰুৱা পথৰ সন্ধান বৰ্তা তোমাক আৰু গৌৰৱক কেতিয়াবা মই মোৰ মনৰ দাপোনত থিয় কৰাইছোঁ তুমি যেন কিছু কিছু গৌৰৱ আৰু গৌৰৱ যেন কিছু কিছু তুমি যোৱাচোন কিছুদিন ঠাই সলনি কৰি আহগৈ বৰুৱাদাই কেইবাটাও জৰুৰী কামৰ কথা কৈ আছে এই মাহৰ ভিতৰতে কমপ্লিট কৰিব লাগে হেনো ৰুক্মিণীগড়তো তোমাৰ বাবে জৰুৰী কামেই আছে অতি সোনকালেই সেই বাগানখনত এজন নতুন মেনেজাৰ এপইণ্টমেণ্ট দিব কিন্তু পদ্মজা মেডাম বাকীখিনি বৰুৱাই তোমাক বুজাই পেলাই ক'ব পাৰিলে তুমি আজিয়ে এবাৰ লগ ধৰিবা ঠিক আছে বৰ্তা আৰু শুনা অনিমেশ জীৱনত কোনোটো বস্তুৱেই স্থায়ী নহয় আৰু কোনো বস্তুৱে অস্থায়ী নহয় সকলো বস্তুৱে পৰিৱৰ্তন হয় অভি ৰুক্মিণীগড় বাগিচাৰ মেনেজাৰ সলনি হোৱা কথাটো মই কি বৰুৱাৰ পৰা জানিব লাগিব নেকি
আহা ভাত খোৱাহি অনিমেষ আহা বাকি দি যা